জৈৱিক কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে ডিব্ৰুগড়ৰ এজন যুৱকে। প্ৰায় 10 বিঘা মাটিত 110 বিধৰো অধিক শাক-পাচলি আৰু ফলমূলৰ খেতি কৰি নিবনুৱাক স্বাৱলম্বিতাৰ পথ দেখুৱাইছে বৰবৰুৱাৰ জামিৰা মটক গাঁৱৰ সঞ্জীৱ কুমাৰ শৰ্মাই। 1981 চনত ডিব্ৰুগড় সমবায় সমিতিত সহকাৰী গাণনিক বিষয়া হিচাপে আৰু 2014 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সহকাৰী পঞ্জীয়ক হিচাপে নিযুক্তি লাভ কৰি 2020 বৰ্ষত অৱসৰ গ্ৰহণ কৰে সঞ্জীৱ কুমাৰ শৰ্মাই। শৰ্মাৰ জৈৱিকভাৱে উৎপাদিত শাক-পাচলি আৰু ফলমূলে ডিব্ৰুগড়ৰ বিভিন্ন বজাৰত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক মহানন্দ দত্তৰ এখন প্ৰতিবেদন আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। হয়, যি সময়ত ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱকে কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্যলৈ ঢাপলি মেলিবলগীয়া হৈছে, সেই সময়তে চৰ্চিত হৈ পৰিছে বৰবৰুৱা জামিয়া মটক গাঁৱৰ এজন আদৰ্শৱান খেতিয়ক সঞ্জীৱ কুমাৰ শৰ্মা। তেখেতে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰি বৰবৰুৱা অঞ্চলৰ লগতে সমগ্ৰ ডিব্ৰুগড় জিলাতে এক চৰ্চিত খেতিয়ক হিচাপে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। মোৰ সহযোগে দেখুৱাব আচলতে তেখেতে কি কি খেতি কৰিছে। কাজি নেমু, দাংবডি, ফ্ৰেঞ্চবিন আদিকে ধৰি প্ৰায় 110 বিধৰো অধিক খেতি কৰি তেখেতে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এটা কথা নিশ্চিতভাৱে ক'ব লাগিব যে যি সময়ত বজাৰত বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰযুক্ত শাক-পাচলিয়ে ভৰি পৰিছে বজাৰসমূহ, কিন্তু তেখেতে এজন অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া হৈও তেখেতে জৈৱিক পদ্ধতিৰে খেতি কৰি এক আদৰ্শ খেতিয়ক হিচাপে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। পোনে পোনে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে কেনেকৈ আহিল তেখেতৰ মনলৈ এনে কথা। তাৰমানে কি হৈছে, আজিকালি এটাই বিষয় অনবৰত প্ৰতিজন ব্যক্তিৰ পৰা চৰ্চিত হৈ আছে যে বজাৰৰ শাক পাচলিৰ পৰা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা শাক পাচলিৰ পৰা প্ৰত্যেকৰে বেমাৰ আৰম্ভ হ'বলৈ ধৰিছে বা বিভিন্ন ৰোগৰ মানে হেৰিত পৰিছে। গতিকে তেতিয়াই ভাবিছোঁ, আমি যদি এনেও মোৰ সৰুৰ পৰাই বাৰীৰ প্ৰতি এটা আগ্ৰহ আছিল আৰু এতিয়া অৱসৰ লৈ যে গতিকে আমি যদি কৰোঁৱেই, ৰাইজৰ অপকাৰ নোহোৱাকৈ যিকণ খাওঁ আমি নিজেও খাওঁ বা ৰাইজকো খুৱাওঁ, সেইটো উদ্দেশ্যই মানুহৰ স্বাস্থ্যৰ দিশটো মনত ৰাখিয়ে মই জৈৱিক কৃষি কৰিবলৈ মনস্থ কৰিছোঁ। আচলতে কি হয়, আমাৰ আগৰ পৰাই সৰুৰ পৰাই দেখোঁ যে ল'ৰা ছোৱালীবিলাক স্কুলৰ পৰা আহি দৌৰি খেলিবলৈ গ'ল, ফুটবল খেলিবলৈ গ'ল, কিবা খেলিবলৈ গ'ল, টাংগুটি খেলিলে। গতিকে আমাৰ স্বাস্থ্যটো সুস্থ হৈ আছিলে। এতিয়া এই ল'ৰা ছোৱালীবিলাকে অকল কম্পিউটাৰ ৰুমটোৰ ভিতৰতে সীমাবদ্ধ থকাত প্ৰত্যেকৰে স্বাস্থ্যৰ ক্ষেত্ৰত বিভিন্ন ৰোগে মানে আক্ৰমণ কৰা দেখা গৈছে। আৰু বিশেষকৈ এই কণ উঠি অহা ল'ৰা ছোৱালীয়ে মোবাইলৰ প্ৰতি যিটো আসক্ত হৈছে, সেইটোৱে তেওঁলোকৰ চকুৰ পৰা মানসিক ৰোগৰ বহুত ক্ষেত্ৰত বহুতৰ মুখতে শুনা যায় যে এই ডক্তৰৰ ওচৰলৈ গৈছিলোঁ, মানসিক চিকিৎসক ওচৰলৈ গৈছিলোঁ, আমুকৰ ওচৰলৈ গৈছিলোঁ, তামুকৰ ওচৰলৈ গৈছিলোঁ, গতিকে বিভিন্ন ধৰণৰ ৰোগত পৰিছে। গতিকে সেইবিলাকৰ পৰা মুক্ত হ'বলৈ হ'লে তেওঁলোকে সেউজীয়া পৰিৱেশৰ লগত জড়িত থাকিব লাগিব। গতিকে মোৰ অভিভাৱকসকলৰ প্ৰতি এটাই অনুৰোধ, তেওঁলোকে যাতে ল'ৰা ছোৱালীক মোবাইল বা দিয়ক, কোনো কথা নাই, দিবই লাগিব, সময়ৰ বস্তু সময়ত দিব লাগিব, কিন্তু লগতে গছপুলি এটা লগাবলৈ শিকাওক ল'ৰা ছোৱালীক। মহানন্দ দত্ত, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।